हेलो गाइस स्वागतम जनाइছো মোৰ অনেটি ভিডিঅলৈ গাইস আজি আমাৰ কেবিনেট মন্ত্ৰী আহি আছে আমাৰ বদৈ গাঁৱৰ বৰনামগড়লৈ এয়া দেখা পাইছে ইয়াত মানুহৰ সমাগম আপোনালোকে দেখা পাইছে কিমান ধুনিয়াকৈ ষ্টেজ বনাইছে বহুত পইচা খৰচ কৰিছে এই কোন অনুষ্ঠানৰ বাবে গাইস চৰকাৰে তো দেখা পাইছে মানুহৰ সমাগম ইয়া আৰু গাইস বহুতো খ্ৰীষ্টি দল মাতিছে তাৰ মাজতে আমিও এটা খ্ৰীষ্টি দল হিচাপে আহিছো এয়া খাসিকটা দেউৰী গাঁও খ্ৰীষ্টি দল হিচাপে আমি আহিছো বহুতো গাঁৱৰ পৰা খ্ৰীষ্টি দল মাতিছে বহুতো জনগোষ্ঠী আহিছে বিভিন্ন আহোম দেউৰী কছাৰী বড়ো মিচিং তেনেকৈ মিহলি কৰাই খ্ৰীষ্টি দল মাতিছে আৰু ইয়া আমাৰ খ্ৰীষ্টি দলটো ইয়া দেখা পাইছে আমাৰ ইয়া নাচনীসকল আপোনালোকক দেখাই দিছো ইয়া আৰু ইপালে দেখা পাইছে এইবোৰ আহোম আৰু ইয়া নামগড় ভিতৰলে অলপ কৈ দেখাই দিছো এইটো নেপালী খ্ৰীষ্টি দল আৰু এইটো ইয়া দেখা পাইছে এইটো তোৰ আপোনাৰ আহোম খ্ৰীষ্টি দল গাইস আহোম আৰু গাঁৱৰ বুঢ়ীসকল ইয়া আছে সিহঁতৰ ঘৰটো ইপালে আছে গাঁৱৰ আইমাতৃ ঘৰ বুলি আছে আৰু ইয়া পতাকা উত্তোলন হৈ গৈছে আৰু মই আপোনালোকক এতিয়া দেখাই আছো বিহু গাঁৱৰ দেখা লৰাসকলে ইয়া বিহু গাই আছে আপোনালোকক দেখাই দিছো ইয়া সব তো গাইস এতিয়া বৰ্তমান আমাৰ যাত্ৰা আৰম্ভ কৰিবলৈ লোৱা হৈছে প্ৰচেছন হ'ব বদৈ গাঁৱৰ এটা চুক ভ্ৰমণ কৰিম নাচ গানেৰে বজাই বজাই সবেই নাচি ভাগি যাম কুচ কাহি এনজয় কৰিম চাই থাকক আৰু আপোনালোকক দেখাই আছো বলক তো গাইস ফাইনালি প্ৰচেছনৰ যাত্ৰা আৰম্ভ হৈ গৈছে ইয়া দেখা পাইছে ইমূৰৰ পৰা সিমূৰলৈ গোটেই খ্ৰীষ্টি দল গাইস তো ইয়া দেখা পাইছে চাই থাকক দেখাই আছো আপোনালোকক তো গাইস ফাইনালি যাত্ৰা হৈ গৈছে প্ৰচেছন শেষ হোৱাৰ পাছত ভাগৰ লাগিলে যেহেতু গতিকে এতিয়া অলপ বহিছো ৰেষ্ট লৈছো তাৰ পিছত ভাত খাবলৈ আপোনালোকক লৈ গৈ আছো বলক তো গাইস ইয়া ফাইনালি আহি আছো ভাত খাবলৈ সকলোৱে ভোক লাগিলে বহুত ভোক লাগিলে গাইস বহুত দূৰ খোজ কাঢ়িলো ভোক লাগিলে তো ভাত খাবলৈ ৰখি আছো আমি বেলেগে খাই আছে তো তাৰ পিছত আমি খাই আছো
তো গাইজ ফাইনেলি ভাত খাই আহিলোঁ তাৰ পাছতে এয়া দেখা পালোঁ গাঁৱৰ আই মাতৃসকলে এয়া ভাত বনাবলৈ বাবে কি কৰি আছে ইহঁতে সব যোগান দি আছে সকলো বস্তু ইহঁতেই জলকীয়া পিচি পিচি দি আছে এইফালে বিলাহী দেখা পাইছে মানে ভাত বনাবলৈ চব্জি বনাবলৈ যি লাগে ইহঁতে সব যোগাৰ কৰি দি আছে ইয়ালে আদান প্ৰদান কৰি আছে গাইজ তো গাইজ ফাইনেলি আমি তাৰ পৰা আহিলোঁ তাৰ পৰা আহি আকৌ বেলেগ এখন ঠাইলৈ আহিলোঁ বেলেগ এখন ঠাইতো আমাৰ প্ৰগ্ৰেম আছে সৰ্বানন্দ সোণোৱাল অহাটো দেখাব নোৱাৰিলোঁ যিহেতু ভিডিঅ' শ্বুট কৰা মানুহ আৰু বেলেগ এজন নাই তো মই ব্লগটো বনাবলগীয়া হৈছে সেইবাবে দেখাব নোৱাৰিলোঁ সেইবাবে চৰি আৰু আমি এতিয়া বিপুৰীয়া সমষ্টিলৈ আহিছোঁ টাউনতো সৰ্বানন্দ সোণোৱাল আহি ইয়াত উদ্বোধন কৰিব এই যে দেখা পাইছে ৰাজপেয়ী ভৱন এইটো উদ্বোধন কৰিব গাইজ তাৰ মানে কি নাজানো বাৰু আপোনালোকে জানে যদি কমেণ্টত জনাব আৰু এয়া আহি আছে বুলি গম পালোঁ তো সেইবাবে আমি যাত্ৰা কৰিছোঁ আমাৰ কেবিনেট মন্ত্ৰীজনক ইয়াতো অলপ আদৰিবলৈ আমি গৈ আছোঁ আদৰিব লাগিব গাইজ চাই থাকোঁতে ৰাতি হৈ আহিছে আৰু ৰাতি হৈ গ'ল তথাপিও আহি পোৱাহি নাই ক'ৰবাত ৰেষ্টুৰেণ্টত ভাত খাইছে বুলি শুনা পালোঁ নহয় গেষ্ট হাউচত ভাত খাইছে বুলি শুনা পালোঁ গতিকে ৰখি আছোঁ আমি চবেই অপেক্ষা কৰি আছোঁ ভোকো লাগিছে ঘৰত যাবলৈ হ'ল তো ফাইনেলি ইয়া আহি পাই গ'লোঁ আমাৰ কেবিনেট মন্ত্ৰী আদৰি আনিছোঁ নিৰ্মিত এই ভৱনৰ দ্বাৰ উন্মোচনী অনুষ্ঠানৰ এই পবিত্ৰ মুহূৰ্তত এতিয়া বন্তি প্ৰজ্বলন হ'ব